কৰিছে সম্বোধন এনে লাগিছে যেন প্ৰাণৰ প্ৰতি মুখ কমি গৈছে মোৰ সন্মুখলৈ এতিয়া যশস্যা কৰাৰ সময় নহয় এয়া তোমাৰ ধ্বংসৰ সময় তুমি যাক নিজৰ ধনী জ্ঞান কৰি বিদায় দিছা যাক তুমি ইমান সাদৰেৰে ৰথত বহাই লৈ গৈছা সেই দুৰ্গতিৰ অষ্টম পুত্ৰই তোমাক বধ কৰিব সেয়া যেন তুমি নিজৰ চিতাত নিজেই জুই জ্বলাইছা কথা দুয়ো সুখত থাকিবা বসুদেৱ তুমিতো জানাই যে দৈৱকী মোৰ কিমান মৰমৰ কান্দে দৈৱকী সতীয় বংশৰ কাৰাগাৰে তাকো দৈৱকীৰ অষ্টম সন্তানে মোৰ মৃত্যুৰ মূল কাৰণকেই যদি মই ধ্বংস কৰি দিওঁ যদি মই দৈৱকীকে হত্যা কৰি পেলাওঁ তেনেহ'লে দৈৱকীৰ গৰ্ভত অষ্টম সন্তান অৱকল্পনা